ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 2 অক্টোবৰ তাৰিখে 100 বছৰ পূৰ্ণ হ'ব। তো সেই দৃষ্টিৰে অসমত সংঘ আৰম্ভৰ পৰা এতিয়ালৈ সংঘ যাত্ৰা, তো এই দৃষ্টিৰে অলপ আমি আলোচনা কৰাৰ চেষ্টা কৰিম। সংঘৰ 100 বছৰ হ'ল। 1925 চনত বিজয়া দশমী দিনা সংঘ আৰম্ভ হৈছিল। পূজনীয় ডক্টৰজীৰ সময়তেই সকলো প্ৰান্তলৈ সংঘ গৈছিল। আচলতে সংঘৰ বিচাৰহে আহিছিল আমাৰ ইয়ালৈ, কিন্তু প্ৰত্যক্ষ শাখা কাৰ্য আমাৰ এই অঞ্চলত নৰ্থ ইষ্ট বুলি যে কওঁ আমি, পূৰ্বাঞ্চল, আচলতে নৰ্থ ইষ্ট নহয়, মানে ব্ৰিটিছবিলাকৰ কেন্দ্ৰ আছিল মুৰ্ছিদাবাদ। তো তেওঁলোকৰ দিছিলে উত্তৰ পূব পৰে, সেইকাৰণে নৰ্থ ইষ্ট নাম দিছে। আমি নৰ্থ ইষ্ট নহয়, আচলতে আমি পূৰ্বাঞ্চল। তো পূৰ্বাঞ্চলত শাখা আৰম্ভ হোৱা নাছিল ডক্টৰজীৰ দিনত। আচলতে 21 বছৰ পিছত 1925 চনত সংঘ আৰম্ভ হৈছিল। 21 বছৰ পিছত 1946 চনত প্ৰথম আমাৰ ইয়াত শাখা হিচাপে সংঘ কাৰ্য আৰম্ভ হয়। তাৰ আগতে হিন্দু মহাসভাৰ অধিৱেশনলৈ যাওঁতে আমাৰ নগাঁৱৰ এজন, এই য'ত আজি আমি বহি আছোঁ, আলোক ভৱন, আলোক সাপ্তাহিক কাকত এখন চলিছিল ইয়াৰ পৰা। এই কাকতৰ প্ৰথম সম্পাদক ৰাধিকা মোহন গোস্বামী, অসমৰ বোধহয় একমাত্ৰ গোস্বামীদেউ যিয়ে ডক্টৰজীক দেখা পাইছিল। হিন্দু মহাসভাৰ মিটিঙত যাওঁতে দেখা পাই তেওঁৰ মনত ধাৰণা হৈছিল, আৰু তেওঁ বাৰু দূৰদৰ্শী, যদিও উকিল আছিল, বহুত দূৰদৰ্শী আছিল। আমাৰ পূৰ্বাঞ্চল সৰু এডোখৰ ভূমিখণ্ডৰ দ্বাৰা জড়িত, অৱশেষ ভাৰতৰ লগত যোগ হৈ আছোঁ আমি। বাংলাদেশ চাৰিওফালে 70 ৰাষ্ট্ৰ। তো সেই দৃষ্টিৰে তেখেতে মনৰ পৰাই ইচ্ছা কৰিছিল যে ইয়াত RSSৰ কাম হ'ব লাগে, কিন্তু সেই ধৰণৰ সুবিধা তেখেতে পোৱা নাছিল। কিন্তু বিষয়টো ওলাইছিল তেতিয়াই, অৰ্থাৎ ডক্টৰজীৰ দিনতে, যে RSSৰ কাম ইয়াতো হ'ব লাগে। ডক্টৰজী 1940 ঢুকাই থাকিল। ছেপ্টেম্বৰ মাহৰ 28 তাৰিখে 1946 চনত আমাৰ ইয়াত প্ৰথম সংঘৰ শাখা আৰম্ভ হয়। গুৱাহাটীৰ ফাঁচী বজাৰত হনুমান মণ্ডলী বুলি এটা হিন্দী ভাষীবিলাকৰ এটা ক্লাবৰ নিচিনা আছিল। তাত সকলোৱে বহে। ৰাজস্থানৰ পৰা শংকৰলাল বাট্ৰা বুলি এজন আহি এই ক্লাবত লগ হ'ল। এই ক্লাবটোৰ মোটামুটি নেতৃত্ব দিছিল কেশৱদেৱ বাউৰী। তেওঁ দান দিয়া মাটিতে আমি আজি ইয়াত বহি আছোঁ। তো বাউৰীজীৰ নেতৃত্বত চলে হনুমান মণ্ডলীত যেতিয়া শংকৰলাল বাট্ৰা আহিলে, তেওঁ ৰাজস্থানৰ স্বয়ংসেৱক, কৈছে ইয়াত RSS হ'ব লাগে, কাৰণ ইতিমধ্যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ উমঘাম চলিছে আৰু গোটেই ভাৰতত চৰ্চা হৈছে। ইয়াত ৰেডিঅ' যোগে শুনে যে হিন্দু মুছলমান হৈ আছে, ভাৰত বিভাজন হ'ব ইত্যাদিবিলাক চলি আছে। তো তেওঁ ৰাজস্থানৰ স্বয়ংসেৱক, কথাবিলাক আমাৰ ইয়াতকৈ বেছি অৱগত। তো ক'লে ইয়াত RSSৰ শাখা আৰম্ভ হ'ব লাগে। আৰু এই হনুমান মণ্ডলীতেই এইটো সিদ্ধান্ত হ'ল। আৰু তেওঁ গৈ দিল্লী পালে। তেতিয়া দিল্লীত বসন্তৰাও ওক বুলি সংঘৰ প্ৰায় প্ৰথম বেটছৰ প্ৰচাৰক, তো দিল্লীত প্ৰচাৰক হিচাপে আছিল। দিল্লীশ্বৰ বুলি কৈছিল বসন্তৰাও ওকক সেই সময়ত, বিভাজনৰ সময়তো যিমান কাম কৰিছে। তো তেওঁ গৈ যেতিয়া দিল্লীত কথা পাতিলে, তেতিয়া প্ৰথম 3জন প্ৰচাৰক ইয়ালৈ আছিল। এটা বসন্তৰাও ওক, দাদাৰাও পৰমাৰ্থ আৰু শ্ৰীকৃষ্ণ পৰাঞ্জপে। তো দাদাৰাও পৰমাৰ্থজীৰ কেন্দ্ৰ আছিল শ্বিলং। শ্ৰীকৃষ্ণ পৰাঞ্জপে গুৱাহাটীত থাকিছিল, আৰু কিছুদিন থকাৰ পিছত বসন্তৰাও ওকজী ইয়াৰ পৰা গ'ল। তো প্ৰথম 46 শাখা আৰম্ভ হৈ গ'ল। তো লগে লগে 47 চনত ভাৰত বিভাজন হ'ল, ভাৰত স্বাধীন হ'ল। আৰু সেই সময়ত সংঘৰ কাম আচলতে স্থায়ী নহ'ল। 46ৰ পৰা
তো তাৰপিছত 47 চনত যেতিয়া OTC হৈছিল গয়াত আমাৰ পূৰ্বাঞ্চলৰ কাৰণে তো গয়াৰ OTC লৈ 63 জন স্বয়ংসেৱক ইয়াৰ পৰা গৈছিল কাৰণ যিমান দিন দাদাৰো পৰামৰ্শ আছিল ইয়াতে শ্বিলঙত আছিল যদিও তেওঁ বিভিন্ন ঠাইত অসমৰ তেওঁ সংঘ কাৰ্যৰ কাৰণে আমি প্ৰবাস বুলি কওঁ ভ্ৰমণ প্ৰবাস কৰিছিল আৰু কামাখ্যাৰাম বৰুৱা জাষ্টিছ আছিল চিফ জাষ্টিছ আছিল তেখেতৰ পৰা চিঠি লৈ আৰু সেই অঞ্চলৰ ডাঙৰ মানুহবিলাকক লগ ধৰি গ'ল আৰু ইয়াতো প্ৰত্যেক বৃহস্পতিবাৰে আবেলি এটা বৌদ্ধিক বৰ্গ হৈছিল ইয়াত আৰু সেই বৌদ্ধিক বৰ্গত দাদাৰাও পৰামৰ্শ একদম নিয়মিতভাৱে উপস্থিত আছিল য'তেই থাকিলেও বৃহস্পতিবাৰে আবেলি আহি উপস্থিত হয় তো যেতিয়া 46ৰ সেই উমঘাম চলি আছে স্বাধীনতা হিন্দু মুছলমান তো গোটেই বিষয়টো একদিন ৰাখাৰ পিছত গুৱাহাটীতে অম্বিকাগিৰি ৰায়চৌধুৰী আমি জানো সকলে তেওঁৰ কথা বতৰাটো খুব ইংৰাজী সুন্দৰকৈ ইংৰাজীত এক্সপাৰ্ট আছিল তো ভাষণ শেষ হোৱাৰ পিছত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছে যে ইয়াত নাগপুৰৰ পৰা 100 জন প্ৰচাৰক পঠিয়াই দিব লাগে বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰী সেই সময়ৰ বিখ্যাত যিসকল মানুহ কোনো মানুহ এনেকুৱা নাছিল যিবিলাকৰ লগত সংঘৰ সম্পৰ্ক হোৱা নাই তো পৰৱৰ্তী সময়ত তেওঁ বেমাৰত পৰিল দাদাৰো পৰমাৰ আৰু পৰেঞ্জ বেজী ইয়াতে থাকি গ'ল এই যে 63 জন শিক্ষাৰ্থী বিভিন্ন ঠাইৰ পৰা তেতিয়া শ্ৰীহট্ট মানে চিলহট বুলি কয় হিন্দীত শ্ৰীহট্ট অসমতে আছিল তো তাৰ পৰা সকলো মিলাই পেলাই 63 জন স্বয়ংসেৱক OTC বুলি কয় তেতিয়া অফিচাৰ্ছ ট্ৰেইনিং কেম্প তো তেওঁলোকে OTC কৰি অহাৰ পিছত গোটেই ঠাইত সংঘৰ কাম কম বেছি পৰিমাণে তেওঁলোকে বিয়পালে তো বিভাজনৰ এই যি কৰুণ ইতিহাস আমি সকলোৱে জানো তো তাৰ পিছতো যদিও আজিৰ যি বাংলাদেশ তেতিয়াতো পাকিস্তানে পূব পাকিস্তান হিচাপে আছিল পূব পাকিস্তান পশ্চিম পাকিস্তান দুই পাকিস্তান ভাগ হৈছিল ত্ৰিখণ্ডত ভাৰত বিভাজন হৈছিল বহুত প্ৰভাৱ আমি ইয়াত বৰ অনুভৱ কৰিব নোৱাৰিছিল হৈছিল নিশ্চিতভাৱে যাতায়াতৰ ক্ষেত্ৰত পূৰ্বাঞ্চল এনেকুৱা এটা স্থিতি গোটেই পূৰ্বাঞ্চল ভাষাৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত এই সকলো ক্ষেত্ৰতে প্ৰত্যক্ষ সংঘৰ কামৰ কাৰণে প্ৰতিকূল আছিল পাহাৰীয়া অঞ্চলত গ'লে ইখন পাহাৰৰ ভাষা সিখন পাহাৰৰ লগত নিমিলে যাতায়াতৰ প্ৰতিকূলতা এতিয়া অলপ কমিছে আৰু অন্য কোনো প্ৰান্তত অসমৰ নিচিনা খোৱা লোৱাৰ পৰা আৰম্ভ কৰি পিন্ধন উৰণৰ পৰা আৰম্ভ কৰি ভাষালৈকে আনকি নিজৰ স্বকীয় কৃষ্টিলৈকে ইমান বিবিধতা অসমৰ কোনো প্ৰান্তত নাই তো সেইকাৰণে সংঘৰ দিশে কামৰ প্ৰতিকূলতা একচুৱেলি তাৰ পিছতো এই যে 79 বছৰ অতিক্ৰম কৰিলে তাৰ মাজত যিমানবিলাক প্ৰতিকূলতা পাৰ কৰিছে সংঘই তাৰ আমি আলোচনা কৰাৰ চেষ্টা কৰিম এই যে বিভাজনৰ যদিও পশ্চিম পাকিস্তানৰ নিচিনা প্ৰভাৱ পৰা নাছিল তথাপিও ইয়াত কিছুদিনৰ কাৰণে অসম ভাৰতবৰ্ষৰ লগত অসমৰ সম্পৰ্ক কাট অফ হৈ গৈছিল কাৰণ ৰেল লাইন বন্ধ তো সেই দৃষ্টিৰে প্ৰতিকূল আছিল যদিও কাৰ্যকৰ্তাই কিন্তু সেই সময়তে কাম কৰি আছিল তো পৰৱৰ্তী সময়ত পৰেঞ্জপি গুৱাহাটী থাকি গ'ল তাৰপিছত আৰু কেইজনমান প্ৰচাৰক একেলগে আহিছিল তাৰপিছত যেতিয়া গান্ধী হত্যাৰ কথা আহিল 1948ত তেটো এটা বহুত বিৰোধ হ'ল কাৰণ সেই সময়ত অসমত কংগ্ৰেছবাদী এনেকুৱা ডাঙৰ ছ'চিয়েলিষ্ট কেইজনমান আছিল কংগ্ৰেছবাদী আৰু কোনো এনেকুৱা ৰাজনৈতিক দলৰ ডাঙৰ সংগঠনেই নাছিল এই কেতিয়াবাৰে বোধহয় 40 চনমানৰে লাচিত সেনা বুলি আছিল কেইজনমানৰ এটা সংগঠন কিন্তু ডাঙৰ সংগঠন বুলি ক'লে ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ আছিল আৰু কেইজনমান ছ'চিয়েলিষ্ট আছিল গতিকে যেতিয়া গান্ধী হত্যা হ'ল সংঘক দোষাৰোপ কৰা হ'ল নাথুৰাম গডছেক সংঘৰ স্বয়ংসেৱক বুলি সংঘৰ ওপৰত নিষেধাজ্ঞা অনা হ'ল তো তেতিয়া সংঘৰ কাৰণে প্ৰথম প্ৰতিকূলতা আৰম্ভ সেই সময়তে মধুজিহঁত আহিছিল তো 49ত আহিছিল প্ৰথম প্ৰান্ত প্ৰচাৰক হিচাপে ৰামসিং ঠাকুৰ ৰামসিংজী
তো 48 ৰামসিংজী অহাৰ আগতে 48 গান্ধী হত্যাৰ আলম লৈ যিবিলাকক সত্যাগ্ৰহ কৰি যিবিলাক জেললৈ গৈছিল তো তাৰ ভিতৰত কেইজনমান গুৱাহাটীৰে আছিল গিৰীশ কলিতা চিত্তৰঞ্জন বেনাৰ্জী দশন কেমিকেল বুলি আছিল তাৰ মালিক চিত্তদা ঢুকালে তেওঁ শংকৰলাল ভাট্ৰা যিজনে সংঘ আৰম্ভ কৰিছিল তেওঁ নাই এতিয়া কামাখ্যাৰাম মালি সকলো ঢুকাইছে এতিয়া নন্দলাল চাৰাফ গণপত ৰায় ধানুকা তেওঁলোক প্ৰথম বেটছৰ স্বয়ংসেৱক আৰু তেওঁলোকে সত্যাগ্ৰহ কৰি 48 জেল যাবলগীয়া হৈছিল 49 যেতিয়া ঠাকুৰ ৰামসিংজী আহিল প্ৰথম প্ৰান্ত প্ৰচাৰক হিচাপে তেখেতে মটৰ চাইকেলখন লৈ ইমূৰৰ পৰা সিমূৰ অসম ঘূৰিছে আজিৰ যি ক্ষেত্ৰ বুলি কওঁ আমি সাত ভনীৰ অসম তেতিয়া এখন অসম আছিল ধুবুৰীৰ পৰা শদিয়ালৈ মটৰ চাইকেলে ঘূৰে বলে আজিৰ দক্ষিণ অসম ত্ৰিপুৰা সকলো ঠাই মটৰ চাইকেলে ঘূৰে ব্ৰিলিয়েণ্ট কেৰিয়াৰৰ আছিল তেওঁ আৰু বিভাজনত যথেষ্ট কাম কৰি আহিছে বিভাজনৰ সময় সকলো ধৰণৰ অভিজ্ঞতাৰে পুষ্ট আছিল আৰু সেই সময় গোটেই অসমৰ উকিল হোক কলেজৰ লেকচাৰাৰ হোক মানে কোনো কোৰ্ট হাইকোৰ্ট লোৱাৰ কোৰ্ট কলেজ ইউনিভাৰ্চিটি মেডিকেল কলেজ এনেকুৱা কোনো অনুষ্ঠান নাই য'ত ৰামসিংজীয়ে সম্পৰ্ক কৰা নাই মানে সেই সময়ৰ যিবিলাকক আমি ক্ৰীম দি ছ'চাইটি বুলি কওঁ যিবিলাকৰ নেতৃত্ব দিয়াৰ ক্ষমতা আছিল সেই সকলোবিলাকক ৰামসিংজীয়ে সম্পৰ্ক কৰিছিল তো তাৰপিছত একেলগে কেইবাজনো প্ৰচাৰক আহিলে শ্ৰীপাদ গজানন সহস্ৰভোজনী বুলি আহিছিল তেখেত গুৱাহাটীত থাকিলে তেতিয়ালৈ পৰেঞ্চপুজি গ'ল ইয়াৰ পৰা ভাউৰাও মূলকৰ বুলি আহিছিল তেওঁ দিলে শ্বিলঙত তো এনেকুৱাকৈ যেতিয়া শ্বিলঙত আছিল আমাৰ দাদাৰাও পৰমাৰ্থ 48 জেলত থাকিব লাগে সংঘৰ প্ৰচাৰ গোটেইকেইজন জেলত আছিল তো জেলত থাকোঁতে তেওঁ ধুনীয়া ইংৰাজী কয় তো জেইলৰ পুতেকক ইংৰাজী শিকাব লাগে এইকাৰণে দাদাৰাও পৰমাৰ্থৰ জেইলত থকাৰ নিচিনা লগা নাছিল কাৰণ জেইলৰ পুতেকক ইংৰাজী শিকাইছিল পিছত তেওঁ জলবায়ুৱে লগ নিদিয়াতে বেমাৰত পৰি ঘূৰি যাবলগীয়া হ'ল আৰু শ্বিলঙত দিলে ভাউৰাও মূলকৰ মনোহৰ গুৰ্জৰ বুলি আহিছিল তেওঁ তেতিয়া শ্ৰীহট্টত প্ৰচাৰক আছিল তাত দায়িত্ব দিল বসন্তৰাও ফৰ্ণবিছ তেখেতে শিলচৰত থাকি কাম কৰিছিল আৰু দত্তা বন্দিষ্টে তো তেখেতে ডিব্ৰুগড়ত থাকি কাম কৰিছিল আৰু যদিও গান্ধী হত্যাৰ পিছত প্ৰতিকূলতা আহিছিল একেলগে প্ৰচাৰকবিলাক অহাৰ পিছত প্ৰায় একেলগে চব ঠাইত যেতিয়া মূল ঠাইবিলাকত প্ৰচাৰক দিয়া হ'ল আৰু পুৰণা কাৰ্যকৰ্তা কিছু আছিলেই কাৰণ সেই সময়ত অতিচি কৰি অহা মানে আৰু নিশ্চিত তেওঁ কাৰ্যকৰ্তা হ'বই তেতিয়া নহয় এতিয়াতো আৰু কঠিন হৈছে অতিচি কৰিবৰ কাৰণে কঠিন হৈছে এতিয়া সংঘ শিক্ষাবৰ্গ বুলি কওঁ তো তেতিয়া সেই পুৰণা যিবিলাকে সংঘ কৰি অহা 1 বছৰ 2 বছৰ আগতে অতিচি কৰি অহা নতুন প্ৰচাৰক মিলি মোটামুটি গোটেই ভাৰতবৰ্ষ গোটেই অসমত এটা সংঘৰ বাতাবৰণ তৈয়াৰ হৈছে তো তথাপিও স্থানীয় মানুহ বুলি ক'লে তেওঁলোকৰ যোগদান অতি কম আছিল স্থানীয় মানুহৰ যোগদান অসমত বহুত পিছত হৈছে প্ৰত্যক্ষ আৰএছএছৰ লগত তাৰ কাৰণো বহুত আছে তো তথাপিও সংঘক আকোৱালি লোৱাৰ কাৰণো আছে 1950ত ডাঙৰ ভূমিকম্প বৰ ভূমিকম্প কওঁ আমি বিশেষকৈ অৰুণাচল তেতিয়াৰ নেফা এতিয়া আমি অৰুণাচল বুলি কওঁ ডিব্ৰুগড় আৰু লখিমপুৰ যথেষ্ট ক্ষতি হৈছিল গুৰুজীৰ প্ৰৱাস হৈছিল ডক্টৰ 40 ঢুকালে তাৰপিছত গুৰুজী সৰসংঘ চালকৰ বাত্যত আহিল তো গুৰুজী খোজকাঢ়ি ঘূৰিছিল সংঘৰ স্বয়ংসেৱকে ভাৰতীয় সেনাৰ লগ লাগি এই ভূমিকম্প পীড়িত অঞ্চলত বহুত সহায়তাৰ কাৰ্য কৰিছে আৰু হয়তো প্ৰথমবাৰ ভূমিকম্প পীড়িত সহায়তা সমিতি বুলি এটা ট্ৰাষ্ট গঠন কৰি যিবিলাক পীড়িত আছিল তেওঁলোকক সহায় কৰা হৈছে তো তেনেকুৱা ট্ৰাষ্টৰ নিচিনা গঠন কৰি এনেকুৱা দুৰ্যোগত সহায় কৰাৰ ব্যৱস্থা সম্ভৱ প্ৰথম সংঘই আৰম্ভ কৰিছে আমাৰ ইয়াত মোৰ এনেকুৱা লাগে তো লাহে লাহে সংঘৰ কাম বাঢ়িছে যদিও
গুৰুজীৰ প্ৰতি বছৰ প্ৰকাশ হয় অসমত আৰু গুৰুজীৰ অসমৰ কাৰণে বিশেষ এটা টান আছিলে স্বাভাৱিকতেই পূৰ্বাঞ্চল এনেকুৱা এটা অঞ্চল যাৰ চাৰিওফালে বিদেশ কেৱল বিদেশেই নহয় গোটেইবিলাক দেশ শত্ৰু ৰাষ্ট্ৰ আৰু আমি অলপমান ভূমিখণ্ডৰ দ্বাৰা লগ হৈ পেলাই ভাৰতৰ লগত আছোঁ স্বাভাৱিকতে চিন্তা কৰা আৱশ্যক তো সেই দৃষ্টিৰে সংঘই আৰম্ভণিৰ পৰা এই দৃষ্টিৰে পূৰ্বাঞ্চলক এই দৃষ্টিৰে চায় এতিয়াও আমি দেখিছোঁ মোহনজী বাৰ বাৰ আহে দত্তাজী চৰকাৰজী বাৰ আহে তো যেতিয়া 50ৰ যদি আমি পৰিস্থিতিটো চাওঁ প্ৰতিকূলতা কেনেকুৱা আছিল মধু যেতিয়া প্ৰথম আহিছে নগাঁৱত গৈছে মধুজী মধুকৰ লিময়ে যাৰ নামত এই হলটো তেতিয়াতো গান্ধী হত্যাকাৰী দল কাৰণ কংগ্ৰেছে গোটেই ভাৰতবৰ্ষত এনেকুৱা প্ৰচাৰ কৰিছে ৰেডিঅ'টো তেতিয়া ৰেডিঅ'ই আছিল একমাত্ৰ ৰেডিঅ' তেওঁলোকৰ হাতত গতিকে RSS হ'ল গান্ধী হত্যাকাৰী দল আৰু মই কৈছোঁ আৰম্ভণিতে তেতিয়া একমাত্ৰ ডাঙৰ সংগঠন হিচাপে ৰাজনৈতিক দল হিচাপে কেৱল কংগ্ৰেছেই আছে গতিকে কংগ্ৰেছে ঘোৰ বিৰোধ কৰে মধুজী যেতিয়া আহে নগাঁৱত থাকে থকা জেগা নাই খোৱাৰ কোনো ব্যৱস্থা নাই মুড়ি খাই সংঘ আৰম্ভ কৰিছে নগাঁও ৰাতি থাকিবৰ জেগা নাই সেইকাৰণে চাই থাকে গৃহস্থ কেতিয়া শুৱে গৃহস্থ শুৱাৰ পিছত বেগখন কান্ধত লৈ গেট পাৰ হৈ গৈ বাৰান্দাত শুৱে আৰু খুব আন্ধাৰ পৰে গৃহস্থ উঠাৰ আগতে আৰু সেই বেগখনত তলত পৰা বিছনা চাদৰখন লৈ পেলাই গেট পাৰ হৈ ওলাই আহে পিছত এজন হিন্দী ভাষী চিনাকি ওলাল তেওঁৰ গোদামতে থাকি তেখেতে নগাঁৱত সংঘৰ কাম আৰম্ভ কৰিছে তো তেনেকুৱা প্ৰতিকূলতা আছে তো সেই দৃষ্টিৰে যদি চাওঁ আৰম্ভণিৰ পৰা সংঘই একচুৱেলি প্ৰতিকূলতাৰে ইয়াত আগবাঢ়িছে এটা দশক পাৰ হোৱাই নাই 60ৰ দশকত ভাষা আন্দোলন আহিল অসমত অসমীয়া জাতীয়তাবাদ 1888 চনৰ পৰাই আছিল যেতিয়া প্ৰথম অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰম্ভ হৈছে 1917 চনত অসম সাহিত্য সভা নামে আৰম্ভ হৈছে তো জাতীয়তাবাদ এটা আছিল বিচ্ছিন্নতাবাদ নাছিল কিন্তু তথাপিও এই জাতীয়তাবাদৰ কাৰণে মানে অসমীয়া জাতীয়তাবাদৰ কাৰণে আজি যিটো আমি অনুভৱ কৰিছোঁ বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ মাজত তো এই অৱস্থাটো তেতিয়াও আছিল একচুৱেলি ভাষাৰ ভিন্নতা বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ ভিন্নতা মুছলমানটো আছিলেই বহুত আৰম্ভণিৰ পৰা বিশেষকৈ 1905 চনৰ পিছত ভয়ংকৰভাৱে বংগ বিভাজনৰ সময়ৰ পৰা যি ধৰণৰ অনুপ্ৰৱেশ হৈছে ইয়াত মুছলমানৰ সেই সকলো মিলাই পেলাই আজিকালিৰ এই সেকুলাৰ মানসিকতা এটা আচলতে বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই অসমৰ এক ধৰণৰ প্ৰভাৱী বিচাৰধাৰাৰ নিচিনা আছিল মানে সব সেকুলাৰ আজিতো অসমত হিন্দু কম অসমীয়া বেছি আমি বড়োত গ'লে আমি বড়ো কাৰ্বি-আংলঙত গ'লে আমি কাৰ্বি এতিয়াও হিন্দু কম অসমত RSS বিষ্ণুপুৰত বিজেপিও নকয় হিন্দু বুলি মানে বুকু ডাঠি কোৱাৰ হেৰি নাথাকে তো সেইকাৰণে এই অৱস্থাটো আগৰ পৰাই আছিল আৰু এইটো সম্ভৱ সেই জাতীয়তাবাদ যে আৰম্ভ হৈছিল তাৰ পৰাও হ'ব পাৰে কিন্তু বিচ্ছিন্নতাবাদ নাছিল পৰৱৰ্তী সময়ত এই বিচ্ছিন্নতাবাদে গা কৰি উঠিছে তো 60ত যেতিয়া প্ৰথম লেংগুৱেজ এক্ট হ'ল তো তেতিয়া কম্পালচৰি কৰা হ'ল দুটা ভাষা অসমীয়া ভাষা আৰু ইংৰাজী ভাষা এই যে তিলত একেলগে বুলি আজি যে আমি বৰাক অঞ্চল বুলি কওঁ এইবিলাকতো অসম মানে পূৰা আজিৰ বাংলাদেশৰ লগতেই আছিল তো তাৰ ডিমাণ্ড হ'ল তাত বঙালী ভাষা লাগে একেবাৰে 1961ত এমেণ্ডমেণ্ট কৰিবলগীয়া হ'ল তো এমেণ্ডমেণ্ট কৰোঁতে তাত কোৱা হ'ল যে বৰাকত বঙালী ভাষা চৰকাৰী ভাষা হ'ব পাৰে তো বিষয়টো এনেকুৱা ৰাখিলে যদি 2/3 অফিচিয়েলে ঠিক কৰে ভাষা কি চলিব অফিচত সেইটো ভাষা চলিব তো এতিয়া কাৰ্বি-আংলঙত সেই লেংগুৱেজ এক্টৰ আধাৰতে বড়োলেণ্ডত বড়ো কাৰ্বি-আংলঙত কাৰ্বি এনেকুৱা ভাষা চলে এই যেতিয়া এমেণ্ডমেণ্ট হ'ল লেংগুৱেজ এক্ট তেতিয়াও আকৌ খেলিমেলি হ'ল
আৰু গোটেই খেলি মেলি গৈ পেলাই বঙালী অসমীয়া হৈ গ'ল কাৰণ সদায় ইয়াত কিবা নহয় কিবা পৰস্পৰৰ মাজত বিদ্বেষ উৎপন্ন কৰি তৃতীয় পক্ষ এটাই লাভ লোৱাৰ চেষ্টা কৰে অসম আন্দোলনৰ সময়ত মানে 79ত ভাষা আন্দোলনৰ সময়ত অনিল বৰা বুলি মৃত্যু হৈছিল ভাষা আন্দোলনৰ সময়ত এখন লিফলেট ওলাই নগাঁও মই অনিল বৰাই কবৰৰ পৰা কৈছোঁ তো আমাৰ চিন্তা কৰিলে অনিল বৰাই কবৰৰ পৰা কিয় কয় অনিল বৰাটো হিন্দু মানুহ শ্মশানৰ পৰা হ'লে বুজা গ'লহেঁতেন পিছত দেখা গ'ল অনিল বৰাই কবৰৰ পৰা কথাটো বিচ্ছিন্নতাবাদীসকলৰ এটা পৰিকল্পিত ষড়যন্ত্ৰ তেনেকুৱা প্ৰত্যেকবাৰ পূৰ্বাঞ্চলৰ সকলো গোষ্ঠী জনগোষ্ঠীয়ে ষড়যন্ত্ৰৰ আধাৰত আৰু পৰস্পৰৰ বিদ্বেষ কমকচাৰী বৃদ্ধি কৰাৰ ষড়যন্ত্ৰত ভৰি দি আহিছে আৰু প্ৰতিবাৰে সংঘই এই দৃষ্টিৰে পৰস্পৰৰ মাজত বিদ্বেষ কমক এই দৃষ্টিৰে কাম কৰিছে তো 60ৰ যেতিয়া ভাষা আন্দোলন হ'ল লগে লগে 65ত 62ত সেনে ভাৰতক আক্ৰমণ কৰিলে সেই সময়ত ভাৰতবৰ্ষৰ চৰকাৰৰ জৱাহৰলাল নেহৰুৰ বক্তৃতা এইটো আকৌ পূৰ্বাঞ্চলক দিল্লীৰ পৰা দূৰলৈ নিলে ভাৰতৰ পৰা পূৰ্বাঞ্চলক দূৰলৈ নিলে তো সেই সময়তো সংঘই কাম কৰিলে তেজপুৰত এনেকুৱাকৈ ষ্টেট বেংকৰ সকলো টকা পইচা ওচৰত থকা পুখুৰী দুটাত পেলাই দিছিল তাত গৈ পেলাই 5 মাইলৰ পৰা মুছলমানে গৈ পতাকা উৰাইছিল পাকিস্তানী পতাকা কলিয়াবৰৰ পৰা স্বয়ংসেৱক গৈছে মধুজুৰ নেতৃত্বত গৈ পেলাই তাত সেনাৰ অধিকাৰীক লগ ধৰিছে চবে কৈছে সেনা আহি বমদিলা পাৰ হৈ আহি তেজপুৰ পাব এতিয়া মানে বালিপাৰা হৈ ৰাস্তাটো ওচৰত তেজপুৰলৈ কৈছে এনেকুৱা হোৱা নাই সেনা অহা নাই আৰু তাৰ বেছিভাগ কলিয়াবৰৰ মানে নগাঁও কাৰ্যকৰ্তা আছিল একেই বিভাগ আছিল তেতিয়া ইয়াৰ কাৰ্যকৰ্তা গৈ পেলাই সেনাৰ লগত কাম কৰি তাত শান্তি স্থাপনৰ কাম কৰিছে তো এইবিলাক অসমৰ মানুহে দেখিছে 70ত আকৌ আন্দোলন আৰম্ভ হ'ল এইবাৰ মাধ্যম আন্দোলন কাৰণ ব্ৰিটিছ যেতিয়া প্ৰথম আহিছিল ইয়ালৈ আহিয়ে তেওঁলোকে 1837ৰ পৰা বঙালী মিডিয়াম কৰিলে ইয়াত তেওঁলোকৰ সেইটো কাৰচাজি একচুৱেলি তেওঁলোকৰ মতে যে অসমীয়া ভাষাটো বঙালী ভাষাৰ অপভ্ৰংশ হয় গতিকে ইয়াৰ ভাষা বঙালীয়ে গতিকে বঙালী মিডিয়ামত তেওঁলোকে গোটেইবিলাক কাৰণ তেওঁলোকৰ মুৰ্ছিদাবাদ হেডকোৱাৰ্টাৰ আছিল ব্ৰিটিছৰ তেওঁলোকে যিবিলাক লৈ আহিছিল লগত তেওঁলোক বঙালী ভাষী গতিকে বঙালী ভাষাৰেই তেওঁলোকে কাম চলাব বুলি বঙালী মিডিয়াম কৰি পেলালে ঘোৰ বিৰোধ হ'ল 1888ৰ পৰা যেতিয়া তাৰ কাৰণেই অসমীয়া ভাষা উন্নতি সাধনা সভা হ'ল মোৰতো এনেকুৱা ধাৰণা হ'ল তো যেতিয়া বিৰোধ হ'ল বঙালী ভাষাৰ তেতিয়া 1872ৰ পৰা ইংৰাজী মাধ্যম কৰিলে ইংৰাজীটো অসমীয়া হ'ব লাগে এইটো বিষয় আছিল ভাষা আন্দোলন এতিয়াও আমাৰ হাইস্কুল লেভেললৈ অসমীয়া হৈ গ'ল মাধ্যম আন্দোলন হ'ল কলেজতো অসমীয়া ভাষা হ'ব লাগে তো 70ত মাধ্যম আন্দোলন হ'ল আমি অসমীয়াত পঢ়া তো মাধ্যম আন্দোলনৰ সময়তো আকৌ মানে বঙালী অসমীয়াৰ কাজিয়া কেনেকৈ লগাব পাৰি তাৰ চেষ্টাত এটা গ্ৰুপ মানে সদায় আছিলে তো সেই সময়তো সংঘই পৰস্পৰ যাতে বিদ্বেষ নঘটে তাৰ বাবে সংঘই কাম কৰিছে 71ত বাংলাদেশৰ যুদ্ধ হ'ল মুক্তি আন্দোলন তো সেই সময়ত ত্ৰিপুৰাৰ কাৰণে বৰ চিন্তাৰ কথা আহিল গুৰুজী নিজে প্ৰকাশ কৰিছিল গুৰুজী 73ত ঢুকাইছে তো 71ত গুৰুজীৰ প্ৰভাৱ হৈছিল ত্ৰিপুৰা অঞ্চলত যে যুদ্ধৰ সময়ত কি কৰিব লাগে তাত সংঘই যথেষ্ট কাম কৰিছে যে আমাৰ মাজত যাতে আৰু ৰাষ্ট্ৰবিৰোধী কোনো তত্ত্বই কাম কৰিব নোৱাৰে তো এই দৃষ্টিৰে মানে যিমানবিলাক আমাৰ পূৰ্বাঞ্চলৰ প্ৰতি কিবা নহয় কিবা প্ৰকাৰে প্ৰতিকূলতা আহিছে সেই সকলোবিলাকতে সংঘই সন্মুখত গৈ পেলাই কাম কৰিছে 70ত ইমাৰ্জেঞ্চি হ'ল সকলোকে বেন কৰিছে সংঘকো বেন কৰিছে তো ইমাৰ্জেঞ্চিৰ সময়ত আমাৰ গোটেই অসমত শাখা আছিল 141 75লৈ
তো সেই সময়ত সত্যাগ্ৰহ কৰি 500ৰ ওপৰ সকলো মিলাই পেলাই 500ৰ ওপৰ হয় মিছা নহয় ডিআৰএ গ্ৰেপ্তাৰ কৰিছে তো তাৰ অধিকাংশই 350ৰ ওপৰ আমাৰ সংঘৰ কেৱল স্বয়ংসেৱক আছিল তেতিয়া এই লাচিত সেনা ছ'চিয়েলিষ্ট পাৰ্টি আৰু স্থানীয় লোকেল পাৰ্টি আছে কিন্তু আটাইতকৈ বেছি স্বয়ংসেৱক সেই সময়তো জেলত যাবলগীয়া হৈছে ইমাৰ্জেঞ্চি উঠি যোৱাৰ পিছত জনতা চৰকাৰ আহিল ইন্দিৰা গান্ধী হাৰিল জনতা চৰকাৰ অহাৰ পিছত অসমত আকৌ এটা ঘটনা ঘটিল মানে সংঘই স্থায়ী ৰূপ ল'বই পৰা নাই 79ত অসম আন্দোলন আৰম্ভ হ'ল কাৰণ আমি জানো সকলোৱে হিৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত দলগাঁৱত নতুনকৈ কি বুলি কয় মঙলদৈ সমষ্টিত তো এমপিৰ তোৰ মৃত্যু হোৱাৰ কাৰণে নতুনকৈ ইলেকশ্যন পাতিবলগীয়া হ'ল তো ইলেকশ্যনৰ আগে আগে ভোটাৰ তালিকা শুদ্ধ কৰিব লাগে তো ভোটাৰ তালিকা শুদ্ধ কৰোঁতে দেখা গ'ল 45,000 এটা সমষ্টিত ভোটাৰ বাঢ়িছে যেতিয়া 45,000 ভোটাৰ বাঢ়িছে এটা সমষ্টিত বৰ আচৰিত কথা তো তেতিয়া চাৰিওফালে হুলস্থুল লাগিল এই ভোটাৰ আহিল ক'ৰ পৰা তো এইকাৰণে এই ভোটাৰ লিষ্টৰ পৰা এওঁলোকৰ নাম কাটিব লাগে এই বুলি আন্দোলন আৰম্ভ হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব 79 তো সেই সময়তো বিষয়বিলাক কেনেকুৱা আহে আমি যদি মন কৰোঁ আন্দোলন আৰম্ভ হৈছিল বিদেশী বহিষ্কাৰ আন্দোলন হিচাপে গোলাপ বৰবৰা মুখ্যমন্ত্ৰী তো গোলাপ বৰবৰা মুখ্যমন্ত্ৰীৰ তো পুৰাকাল কৰিব নোৱাৰিলে তোৰ লগৰবিলাকৰ উচ্চাকাংক্ষাৰ কাৰণে তো গোলাপ বৰবৰাৰ ওচৰলৈ সদৌ অসম ছাত্ৰ সন্থাই এটা 12 দফীয়া দাবী লৈ গৈ পেলাই এখন স্মাৰক পত্ৰ দিলে সেই 12 দফীয়া দাবীৰ বিদেশী বহিষ্কাৰটো আছে 4 নম্বৰত 1 নম্বৰ দাবী কি আছিল সদৌ অসম ছাত্ৰ সন্থাৰ যে অসমত এই ট্ৰাইবেলবিলাকে যিবিলাক বিশেষ সুবিধা পায় এইবিলাক কৰ্তন কৰিব লাগে তো গোলাপ বৰবৰাই দেখি পেলাই আচৰিত যে এইটোতো হ'ব নোৱাৰে আৰু ট্ৰাইবেলে বিশেষ সুবিধা পাব লাগে এইটো আমি সমৰ্থনহে কৰোঁ আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ কাম অসম চৰকাৰে কৰিব নোৱাৰে 4 নম্বৰ দাবী আছিল বিদেশী বহিষ্কাৰ তাত বিদেশী শব্দটো নাই তাত বিদেশী শব্দটো হৈছিল বহিৰাগত বহিষ্কাৰ তেওঁ চাই আচৰিত এই যেতিয়া বহিৰাগতৰ শব্দ আহিল তেতিয়া অসমীয়া ভাষী বাদ দি আৰু সম্ভৱ পাঞ্জাবী বাদ দি গতিকে বঙালী বিহাৰী নেপালী যিমান হিন্দী ভাষী আছে চবৰ বিৰোধত আন্দোলন আৰম্ভ হৈছিল তেতিয়া মাননীয় সুদৰ্শনজী আমাৰ ইয়াৰ দায়িত্বত আছিল সুদৰ্শনজীৰ হেডকোৱাৰ্টাৰ ইয়াত কৰি পেলাই বালা চাহেবজীয়ে হেডকোৱাৰ্টাৰ ইয়াত কৰিছিল সুদৰ্শনজী মানে মোহনজীৰ আগত পৰম পূজনীয় সৰং সঞ্চালকৰ দায়িত্ব আছিল তো তেতিয়া আমাক সকলোক বহাই পেলাই ক'লে যিটো বিদেশী কৰিব লাগে বহিৰাগত নহয় ইতিমধ্যে বহুতে দোকান পোহাৰ বন্ধ কৰি মানে উৎপাতত অসম এৰিছেই কৈছে এইটো বহিৰাগত নহয় বিদেশী আৰু বিদেশীৰ স্পষ্ট কৰি দিব লাগে কোনো হিন্দু ইয়াত বিদেশী নহয় যিমান হিন্দু বাহিৰৰ পৰা আহিছে এওঁলোক শৰণাৰ্থী যিমান মুছলমান আহিছে এওঁলোক বিদেশী আৰু ধাম ধুম লিফলেট ছপাই আমি বিতৰণ কৰিলোঁ ঠায়ে ঠায়ে মিটিং কৰিলোঁ হিন্দু সন্মিলন কৰিলোঁ যে বিদেশী এতিয়াও কয় আমাৰ ছাত্ৰ সন্থা বা জাতীয় সংগঠনবিলাকে যে 1971 24 মাৰ্চৰ ৰাতি 12টাৰ পিছত অহা হিন্দুৱে হওক মুছলমানে হওক চব বিদেশী সংঘৰ এতিয়াও স্পষ্ট মত কোনো হিন্দু ভাৰতত বিদেশী হ'ব নোৱাৰে কিন্তু যিসকল আহিছে তাত অত্যাচাৰত থাকিব নোৱাৰে আহিছে তেওঁলোক শৰণাৰ্থী আৰু যিবিলাক মুছলমান তেওঁলোকে প্লেনিং কৰি আহিছে তেওঁলোক ইয়াত বিদেশী সেইটো 1979 চনৰে সংঘৰ স্পষ্ট মত সুদৰ্শনজীয়ে তাৰ এই সূত্ৰ দিছিল বিভিন্ন ঠাইত মিটিং কৰিছে সেই সময়ৰ আন্দোলনৰ নেতৃত্বৰ লগত কথা পাতিছে আৰু লাহে লাহে বহিৰাগত শব্দটো বিদেশীলৈ পৰিৱৰ্তন হ'ল
এতিয়াও টিভি শ্ব'ত কেতিয়াবা দেখিব আপোনালোকে সংঘ বিৰোধী দুটামান উঠিলে তেওঁলোকে কয় যে এই বহিৰাগতৰ ঠাইত বিদেশী শব্দ আনা এইটো হ'ল RSS যিমানবিলাক আন্দোলনৰ সময়ত কিতাপ লিখিছে বাকীবিলাকত কি লিখিছে নাজানো মই যি পঢ়িছোঁ তাত তেওঁলোকে এটা চেপ্টাৰ লিখে আন্দোলনৰ সময়ত RSSৰ ৰহস্যজনক ভূমিকা কোনো ৰহস্যজনক ভূমিকা নাছিল আন্দোলনৰ সময়ত স্পষ্ট মত আছিল বিদেশী যাব লাগে তো এইকাৰণে সংঘৰ সম্পূৰ্ণ মত আছিল বিদেশী কেৱল অসমৰ নহয় বিদেশী এক ৰাষ্ট্ৰীয় সমস্যা সুৰক্ষাৰ দৃষ্টিৰে সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে উপস্থাপন কৰিব লাগিলে এই বিষয়টো বাহিৰলৈ লৈ যাব লাগিব সেইকাৰণে সেই সময়ৰ ABVPৰ নেতৃত্বত এতিয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভাৰতীয় জনতা পাৰ্টিৰ নামটো ঠিক মনত অহা নাই তো তেখেতৰ নেতৃত্বত প্ৰফুল্ল মহন্ত ভৃঙুপাৰ ফুকন যিমানবিলাক আছিল সেই সময়ৰ আন্দোলনৰ নেতৃত্ব সকলোকে লৈ গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰান্তত এই সম্পৰ্কে মিটিং কৰোৱাইছিল কোনো ৰহস্যজনক ভূমিকা নাছিল সংঘৰ স্পষ্ট মত আছিল বিদেশী যাব লাগে আৰু সেই সময়তেই সুদৰ্শনজীয়ে কৈছিল যিমানবিলাক বিদেশী সেই সময়ত আৰু এটা প্ৰশ্ন আহিছিল যে অসমীয়াসকলে বুজা কিয় ল'ব তো কেইবাবাৰ প্ৰেছ মিটতো কৈছিল সুদৰ্শনজী অসমীয়া বুজা ল'ব নালাগে বিদেশী চিনাক্ত কৰক আৰু যদি ভাৰতত যদি থাকিবই লাগে অসমে ইয়াৰ বোজা বহন নকৰিব সকলো প্ৰান্তত ভগাই দিয়া হ'ব আৰু ইণ্টাৰনেশ্যনেল ফোৰামত যাওক তাৰ ভিতৰত এওঁলোকে যদি তাত ঠাই নাই থাকিবৰ কাৰণে যিমান থাকিব যিমান দায়িত্ব ভাৰতে ল'ব তাৰ যিমান ভাগ অসমত বাকী চব ষ্টেটে ল'ব আৰু বাকী বিশ্বৰ অন্যান্য দেশে লওক ইণ্টাৰনেশ্যনেল ফোৰামত দাবী কৰক এইবিলাক তেতিয়াই সুদৰ্শনজীয়ে কোৱা কথা তো সেইকাৰণে যেতিয়া মানৱীয়তাৰ কথা আহে তো মানৱীয়তাৰ কথা আহিলে ইণ্টাৰনেশ্যনেল ফোৰামত যাব লাগে তো মানৱীয়তা অকল ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে কিয় গোটেই বিশ্বৰ সকলো দেশৰ কাৰণে এইবিলাক তেতিয়াই দিয়া যুক্তি আমি গতিকে আমাৰ কোনো ৰহস্যজনক ভূমিকা নাছিল আমাৰ স্পষ্ট মত আছিল বিদেশী সম্পৰ্কে এতিয়াও সেইটো আমাৰ স্পষ্ট মত পৰৱৰ্তী সময়ত খেলি মেলিৰ কাৰণে যেতিয়া জনতা চৰকাৰ ভাঙিল কংগ্ৰেছ আহিল তেতিয়া হুলস্থুল আৰু আন্দোলন চলি আছে শাখা বন্ধ শাখাৰ বিৰোধ কিয় কৰিছিল আমি আজিও ধৰিব নোৱাৰিলোঁ সংঘৰ সম্পূৰ্ণ মত থকাৰ পিছতো পৰৱৰ্তী সময়ত গম পালোঁ আমি যেতিয়া প্ৰথম আলফাৰ সাৰেণ্ডাৰ কৰিছে সেই সময়ত তেওঁলোকৰ বিদেশ সচিব নে কি আছিল তেওঁ এলানি লেখ লিখিছে তো তাত তেওঁ স্পষ্ট কৰিছে যে অসমত RSSৰ বিৰোধ কৰিব লাগে আৰু এইটো আহিছে একচুৱেলি 90 দশকৰ পৰা ইফালে খালিস্তানী আন্দোলন হৈছে পাঞ্জাবত ঠিক হৈছে অসমত সংঘ কাৰ্য বন্ধ কৰিব লাগে আৰু সেইকাৰণে সংঘৰ বিৰোধ কৰিছে তো সংঘৰ বিৰোধ কৰাবিলাক কোন আছিল তেতিয়া ছাত্ৰ সন্থাই আছিল নে আলফাই আছিল আমি প্ৰথমতে ধৰিব পৰা নাছিল কিন্তু যেতিয়া সংঘৰ প্ৰচাৰকক কিডনেপ কৰিলে মাৰিলে তেতিয়া গম পালোঁ ইয়াৰ পিছত আলফা আছিল আৰু আলফাৰ সম্পৰ্ক যিমানবিলাক সন্ত্ৰাসবাদী সংগঠন আছিল কাচিনত ট্ৰেইনিং লোৱা সকলোবিলাক ইফালে পাঞ্জাবৰ খালিস্তানী এই সকলোবিলাকৰ ইণ্টাৰনেলি সম্পৰ্ক আছিল NSCN তো তেওঁ যেতিয়া লিখিছে আহি প্ৰথমটো সাৰেণ্ডাৰ কৰিছিল নামটো তো মনত অহা নাই তো তেওঁৰ লেখৰ পৰা গম পাইছোঁ বিৰোধটো কৰিছিল আলফাও এনেকুৱা সংগঠন আলফাও 79তে আৰম্ভ হৈছে কিন্তু তেওঁলোকৰ কাৰ্যক্ৰমণিকা কি হ'ব এইটো ক'ব পৰা নাই 81 চনত প্ৰথম লিফলেট উলিয়াইছে উদ্দীপ্ত হাজৰিকাৰ নামত আলফাই এইটো কৰিব খোজে তো তাৰ আগতে আলফাৰ এই কথাটো অসমৰ মানুহেও জনা নাছিল আলফা মানে সহস্ৰ সংগ্ৰাম হৈ গ'ল আছুৰ ছবছৰীয়া বিদেশী খেদা আন্দোলন মানে এইটো মাছ মুভমেণ্ট হৈ গ'ল গতিকে মাছ মুভমেণ্ট আৰু আৰ্মছ এই দুইটা মিলি গোটেই আন্দোলনটো বিপথে গ'ল আৰু যি বিচাৰিছিল সেইটোতো নহ'ল পৰৱৰ্তী সময়ত আন্দোলনৰ নেতৃত্বই চৰকাৰো কৰিলে অগপ নাম লৈ কিন্তু যি কাৰণে আন্দোলন কৰিছিল তাত বিশেষ সফল হ'ব নোৱাৰিলে আজিও পৰা নাই এনেকুৱা এক বিৰাট ষড়যন্ত্ৰত আমাৰ এই বিদেশী সমস্যাটো থাকি গ'ল
83 আৰু এটা ঘটনা ঘটিল 83 ইন্দিৰা গান্ধীয়ে কৈছে ইলেকশ্যন পাতিব লাগে তেতিয়া জনতা পাৰ্টিৰ দিনত 4জন নে 5জন মুখ্যমন্ত্ৰী সলনি হৈছে তাৰপিছত কৈছে নহয় চৰকাৰ ইলেকশ্যন পাতিব লাগে তো পাতিলে জোৰ কৰি ইলেকশ্যন 10% মানুহে ভোট দিছে আৰু কংগ্ৰেছ জিতিলে তেনে 10% মানুহ ভোট দিলে এখন গণতান্ত্ৰিক চৰকাৰ হ'ব পাৰে নেকি কিন্তু অবৈধ চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হ'ল আৰু সেই আন্দোলনত ভাগ লৈছিল কমিউনিষ্ট আৰু কংগ্ৰেছে আৰু বেলেগে ভাগ লোৱা নাছিল ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিও আৰম্ভ হৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে এই ইলেকশ্যনত ভাগ লোৱা নাছিল 85 যেতিয়া অগপ আহিল অগপ অহাৰ পিছত একফালে সন্ত্ৰাসবাদী আলফাৰ আৰু একফালে অগপৰ সমান্তৰাল চৰকাৰ চলি আমি এতিয়াও বুজিব পৰা নাই ডেমক্ৰেটিক চৰকাৰ এখন থকাৰ পিছত তাৰ প্যাৰেলেলি আৰু এখন চৰকাৰ কেনেকৈ থাকে আতংকবাদীবিলাকৰ যদি চৰকাৰৰ সমৰ্থন নাথাকে তো তেতিয়া সংঘৰ কাৰণে বিশেষ প্ৰতিকূলতাৰ সময় আছিল আৰু প্ৰায় সেই সময়ত সংঘৰ শাখাৰ সংখ্যা বহুত কমি গৈছিল কিন্তু তাৰপিছত অসমৰ মানুহে দেখিছে যে 1950 চনৰ ভূমিকম্পৰ পৰা আৰম্ভ কৰি সবছৰে আন্দোলনত সম্পূৰ্ণ সহযোগিতা 83 আন্দোলনত যে বিজেপি থাকিও আৰএছএছৰ দল বুলিয়ে কয় ভাগ নলোৱা এনেকুৱা যিবিলাক কথা এই সকলোবিলাকত দেখিছে যে আৰএছএছ অসমৰ মানুহৰ লগতে আছে অসমৰ মানুহৰ হিতৰ পৰিপন্থী নহয় এই কাৰণেই সম্ভৱ আমাৰ পূৰ্বাঞ্চলৰ মানুহৰ সংঘৰ প্ৰতি এটা সফট কৰ্নাৰ থকাৰ নিচিনা মোৰ লাগে 83 যেতিয়া প্ৰথম একাত্মতা যাত্ৰা আৰম্ভ হ'ল তাত সাধাৰণ মানুহ কাৰণ সংঘ সাধাৰণ মানুহৰ প্ৰত্যক্ষ যাব পৰা স্থিতিত নাই ইমান কাৰ্যকৰ্তাও নাই আজি যিমান কাৰ্যকৰ্তা আছে গাঁৱে ভূঞে চুবুৰে চুবুৰে যাব পাৰোঁ তেতিয়া ইমান কাৰ্যকৰ্তা নাই প্ৰচাৰকো নাই তো তেতিয়া 83 যেতিয়া একাত্মতা যাত্ৰা আৰম্ভ হ'ল ৰাম মন্দিৰ নিৰ্মাণৰ যি আন্দোলন আৰম্ভ হ'ল আন্দোলনৰ যিবিলাক কাৰ্যসূচী হ'ল এইবিলাকে আৰএছএছ বুলি নহয় হিন্দু বুলি প্ৰত্যেক কাৰ্যক্ৰমত স্বতঃস্ফূৰ্তভাৱে ভাগ লৈছে একাত্মতা যাত্ৰা হোক ৰামপাদুকা যাত্ৰা হোক এই ৰাম খিচিৰি হোক পাদুকা পূজন হোক গাঁৱে গাঁৱে ৰথ ঘূৰাই বিশ্ব হিন্দু পৰিষদে যি কাৰ্যক্ৰম কৰিছে তাৰ ফলত হিন্দুত্বৰ এটা বাতাবৰণ তৈয়াৰ হৈছে মই নিজে অনুভৱ কৰিছোঁ 92 যেতিয়া বাবৰি সৌধ যেতিয়া ধ্বংস হ'ল ধ্বংস হোৱাৰ পিছত আকৌ সংঘৰ ওপৰত নিষেধাজ্ঞা আনিলে গোটেই ভাৰত বন্ধ দিয়া হৈছিল সেই ভাৰত বন্ধ অসমত স্বতঃস্ফূৰ্তভাৱে মানুহে পালন কৰিছে আমাৰ বিশেষ কোনো হাত নাই সেই বন্ধত কিন্তু সম্পূৰ্ণ অসম বন্ধ হৈছে ভাৰত বন্ধত বাবৰি ধাচা বাবৰি সৌধ ধ্বংস হোৱাৰ পিছত বিশ্ব হিন্দু পৰিষদ বেংকৰ নিষেধাজ্ঞা অনাৰ পিছত যি বন্ধ দিছিল মই তেতিয়া অনুভৱ কৰিছোঁ মই যে 92 যে এটা বাতাবৰণ তৈয়াৰ হৈছে তো লাহে লাহে সংঘৰ 50 বছৰ অসমত 46 পৰা তো 1995 চনত চিন্তা কৰা হ'ল যে সংঘৰ 50 বছৰ হৈছে এটা ড্ৰাইভ দিয়া যাওক তো কি কৰিম সংঘৰ 50 বছৰত আমাৰ 50 জন স্থানীয় প্ৰচাৰক ওলাব লাগে এতিয়া 42 জন স্থানীয় প্ৰচাৰক ওলাইছিল আৰু সংঘৰ দৃষ্টিৰে এইটো এটা প্ৰত্যক্ষ শাখা কাৰ্যৰ দৃষ্টিৰে পৰিৱৰ্তনৰ এটা স্তৰ আছিল সেইটো তো স্থানীয় যেতিয়া নলবাৰী ল'ৰা গৈ শিৱসাগৰৰ ল'ৰা গৈ বোলে ধুবুৰীত সংঘৰ কামৰ কথা কয় তেতিয়া ৰাইজে একচেপ্ট কৰে এইটো এটা সংঘ কাৰ্যৰ অগ্ৰগতিৰ যিটো স্তৰ এইটো হঠাতে ওপৰলৈ গৈছে ইতিমধ্যে 89ত ডক্টৰজীৰ জন্ম শতবাৰ্ষিকীৰ সময়ত আমি গাঁৱে গাঁৱে গৈছোঁ যিমান পাৰোঁ ডক্টৰজীৰ ফটো অমুষ্টিকাৰ ইত্যাদি লৈ পেলাই বেছিতকৈ বেছি গাঁও আমি কিমান সম্পৰ্ক কৰিব পাৰোঁ এই দৃষ্টিৰে প্লেনিং কৰি পেলাই আমি গৈছোঁ এটা বাতাবৰণ আছিলেই 90ত বাবৰি ধাচা ভাঙাৰ পিছত আৰু ইতিমধ্যে বিশ্ব হিন্দু পৰিষদৰ বিভিন্ন কাৰ্যক্ৰমৰ ফলত গাঁৱে ভূঞে বেছি এটা জাগৰণ হৈছে আমি যেতিয়া গুৱাহাটীত আহোঁ তেতিয়া স্বয়ংসেৱক আমি
ফাঁচী বজাৰত কেইজনমান, পাণ বজাৰত 2-এজন, ইয়াৰ লোকেল মানুহ নাই। সেইকাৰণে গুৱাহাটীত হয় আগতে নহয় পিছত বিজয়া দশমী পালন কৰা হয়। কাৰণ বিজয়া দশমী পালন কৰিবৰ কাৰণেও তাত গণবেশ পিন্ধা স্বয়ংসেৱক কেইজন গাঁৱৰ পৰা হ'ব লাগে। চহৰৰ মানুহৰ কোনো সম্পৰ্ক নাছিল বুলি ক'ব পাৰি। তো পৰৱৰ্তী সময়ত যেতিয়া আমি নতুন ৰাইট দিলোঁ, 50জন প্ৰচাৰ লৈ পেলাই 42জন ওলাল। তাৰপিছত ৰাষ্ট্ৰ জাগৰণ অভিযান আহিল। তাৰপিছত 1906 গুৰুজীৰ জন্ম শতবাৰ্ষিকী আহিল। তাৰপিছত বালা চাহেবজীৰ এনেকুৱা বিভিন্ন কাৰ্যক্ৰম, অখিল ভাৰতীয় স্তৰৰ যেতিয়া কাৰ্যক্ৰম গাঁৱলৈ লৈ যাব পৰা আমাৰ স্থিতি হ'ল। কাৰণ প্ৰত্যেক তেতিয়া মহকুমাৰ প্ৰচলন আছিল। ইতিমধ্যে প্ৰত্যেক মহকুমালৈ সংঘৰ কাৰ্য গৈছে। প্ৰতি খণ্ডলৈ যোৱাৰ কাৰণে প্লেনিং বাকী ভাৰতবৰ্ষৰ অন্য প্ৰান্তত বহুত আগতেই হৈছে। তো আমিও ঠিক কৰিছোঁ প্ৰত্যেক খণ্ডলৈ মানে ব্লক লেভেললৈ সংঘ যাব লাগে। আৰু লাহে 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 তাৰপিছত এক ৰাজনৈতিক পৰিৱৰ্তন আহিল। তো ৰাজনৈতিক পৰিৱৰ্তন অহাৰ পিছত এটা নিশ্চিতভাৱে আমাৰ সংঘৰ শাখাৰ লাভ হোৱা নাই, কিন্তু মানুহৰ মানসিকতাৰ এক পৰিৱৰ্তন আহিছে। কেনেকুৱা? বিজেপি অহাৰ পিছত এই যে ৰামসিংজীৰ দিনত সম্পৰ্ক হোৱা বা যোশীজীৰ দিনত সম্পৰ্ক হোৱা যিবিলাক কাৰ্যকৰ্তা, তেওঁলোকৰ ল'ৰা ছোৱালী বিজেপি চৰকাৰ অহাৰ পিছত মোৰ দেউতা সংঘত আছিল বুলি ক'ব পৰা হৈছে। গতিকে সংঘ আছিলেই, সংঘৰ স্বয়ংসেৱকো আছিল, কিন্তু এই মানসিকতাৰ পৰিৱৰ্তন এইকাৰণে হৈছে ৰাজনৈতিক পৰিৱৰ্তন হোৱা। বিজেপি চৰকাৰ হোৱাৰ কাৰণে আমাৰ শাখা বঢ়া নাই, চৰকাৰলৈ সংঘৰ শাখা নাবাঢ়ে, কিন্তু এটা পৰিৱেশ নিৰ্মাণ হৈছে। আৰু যেতিয়াৰ পৰা 93 পিছত যেতিয়া প্ৰচাৰ বিভাগ, সম্পৰ্ক বিভাগ এইবিলাক আৰম্ভ হ'ল আৰু সেৱাৰ কাম খুব হৈছে আমাৰ ইয়াত। 89ৰ পিছত ডক্টৰজীৰ জন্ম শতবাৰ্ষিকীত যেতিয়া সেৱা বিভাগ ফৰ্মেলি আৰম্ভ হ'ল, তো অসমত সেৱাৰ কাম প্লেনিং কৰি পেলাই সেৱা ভাৰতীৰ নামত আৰু আমাৰ বিভিন্ন যিবিলাক বিবিধ সংগঠন আছে সেই সকলো মিলাই পেলাই প্লেনিং কৰি পিছপৰা অঞ্চলত সেৱাৰ কাৰ্য আৰম্ভ কৰা হ'ল। 79ত যেতিয়া শিশু শিক্ষা সমিতি অসম স্থাপন হ'ল আৰু সেই সময়ত অসমীয়া এটা বাতাবৰণ আছিলে। আৰু ইতিমধ্যে স্বাধীন ভাৰতত স্থানীয় ভাষাৰ প্ৰতি আওকাণ, ইংৰাজী ভাষাৰ প্ৰতি অহৈতুকী প্ৰীতি এইটোতো হৈছিল, তো অসমতো ব্যতিক্ৰম নাছিল। এতিয়া জাতীয়তাবাদ লৈ যেতিয়া আন্দোলন আৰম্ভ হ'ল আৰু অসমীয়া ভাষা মাধ্যম হিচাপে যেতিয়া শংকৰদেৱ বিদ্যানিকেতন, শিশু নিকেতনবিলাক আৰম্ভ হ'ল, সিও এটা সংঘ অসমীয়া মানুহৰ মাজত সোমোৱাৰ এটা আৰু কাৰণ বুলি আমি ভাবোঁ। প্ৰায় 550 স্কুল আছে এতিয়া। আৰম্ভণিতে বিদ্যাভাৰতীৰ স্কুল খোলাৰ নিয়ম থাকে। স্থানীয় ৰাইজে এপিল কৰিব লাগে আমাৰ এখন ইয়াত স্কুল দিয়ক, মিটিং পাতি ইত্যাদি তেওঁলোকৰ নিয়ম আছে। ইমান ডিমাণ্ড আহিল আমাৰ বিদ্যাভাৰতীৰ স্কুলৰ শংকৰদেৱ নিকেতনত অসমীয়া মাধ্যমত পঢ়িব লাগে, অসমীয়া মাধ্যমত পঢ়িব লাগে। বিদ্যাভাৰতীয়ে চম্ভালিব নোৱাৰা স্থিতি। তো এইবিলাকেও সংঘৰ কামৰ কাৰণে এক পৰিৱেশ নিৰ্মাণ কৰিছে। তো লাহে লাহে মিডিয়া যেতিয়া ওলাল, আমাৰ ইয়াত টিভি আহিছে 82ত এছিয়াডৰ সময়ত। তাৰ আগতে সম্ভৱ আছিল নেকি, বৰ ধনী মানুহৰ ঘৰত নাজানো, আমিতো দেখা নাই। এছিয়াড হোৱাৰ পিছত আমাৰ ইয়াত টিভি আহিছে। তো 90ৰ দশকৰ পিছত যেতিয়া ইণ্টাৰনেট আহিল আৰু এই মিডিয়াবিলাক আহিল, তেতিয়া বাহিৰৰ খবৰ ইয়ালৈ, ইয়াৰ খবৰ তালৈ। তো এইবিলাকে যুৱকবিলাকৰ মানসিকতাত এক পৰিৱৰ্তন আনিলে। তো অন্য ৰাজ্যৰ নিচিনা অসমৰ যুৱকবিলাকৰ মাজত এটা কিউৰিচিটি আহিল, RSS কি। কাৰণ আমাৰ ইয়াতো প্ৰচাৰ বিভাগৰ জইন RSSৰ লাহে লাহে সংখ্যা বৃদ্ধি হ'ব ধৰিলে। আৰু এতিয়া যেতিয়া মোবাইলৰ ইণ্টাৰনেটৰ যুগ, হাততে মোবাইলটো চব পাবই পাৰি, দেখি RSSে বিগত 100 বছৰে যি কাম কৰি আছে,
এইটোহে যে সত্য শুদ্ধ পথ আৰু পৰিৱৰ্তনৰ বা বিকাশৰ অন্য কোনো পথ নাই, এই কথাটো এতিয়া সকলোৱে পতিয়ন গৈছে। আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত অসমৰ সামগ্ৰিক দৃষ্টিৰে যদি অসমীয়া বুলিও কওঁ, সামগ্ৰিক দৃষ্টিৰে অসমীয়াৰ সন্মুখত যিমানবিলাক প্ৰত্যাহ্বান আহিছে, সেই সকলো প্ৰত্যাহ্বানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসমীয়া মানুহৰ লগত আছে। তো সেইকাৰণে অসমত এই যে ৭৯ বছৰীয়া সংঘৰ যাত্ৰা, তাত সংঘ স্থায়ী হ'ব পাৰিছে। আজি অসমতো তিনিটা পিঢ়ি, তিনিটা জেনেৰেশ্যন সংঘৰ লগত সম্পৰ্কিত দায়িত্ব লৈ কাম কৰি আছে। আৰু এনে সংঘত য'ত তিনিটা জেনেৰেশ্যন সংঘত থাকিব, তাত কাৰো সাধ্য নাই সংঘ বন্ধ কৰিবৰ কাৰণে। আজি অসমত আমি প্ৰত্যেক জিলাত দেখিম তিনিটা পিঢ়ি সংঘৰ শাখাত গৈছে। দুটা পিঢ়িটো দুটা জেনেৰেশ্যন আছে আজিকালি। তো এই দৃষ্টিৰে আমি যদি অসমৰ সংঘ বিস্তাৰৰ ক্ষেত্ৰত চাওঁ, প্ৰতিকূলতা যদিও আছিল, প্ৰতিকূলতা কেনেকুৱা ধৰণৰ, ঠিক আন্দোলন হৈ গ'ল, চৰকাৰ আহি গ'ল, চৰকাৰ সলনি হৈ গ'ল 91-ত। তাৰ পিছতো এই যিটো আতংকবাদ, এইটোৰ বিৰোধ কমা নাই। নলবাৰীৰ পৰা আমাৰ এজন প্ৰচাৰক অপহৰণ কৰি নিলে আলফাই, আজিলৈ স্বীকাৰ কৰা নাই হত্যা কৰিছে বুলি। সম্ভৱ সাহসেই নহ'ল। 2005 এজন কাৰ্যকৰ্তা মাৰিলে, পিছত কৈছে তেওঁলোকে এইজনে ভুলতে মাৰিলে, মাৰিব লাগিছিল বেলেগক। 91 চনত আপোনালোকে যদি চাই, 85ত আলফা আছিল AGPৰ লগত, 91ত আলফা থাকিল হিতেশ্বৰ শইকীয়াৰ লগত, 91ত কাৰ্যালয়ৰ ভিতৰতে প্ৰমোদজীক গুলিয়াই থৈ আহিলে আলফা গৈ পেলাই। এটাও বাচি থকা নাই তাৰ তিনিজনৰ ভিতৰত। এটা মিলিটাৰী মাৰিছে, এটাই ইটোক গুলিয়াই মাৰিছে, এটা আছে সেইটো ক'ৰবাত বেমাৰত পৰিছে। পিকনিক খাব গৈছিল, শেষত প্ৰাৰ্থনা কৰি চকু মুদি থাকোঁতে প্ৰকাশ চতুৰ্বেদী ধুবুৰীত আলফাই মাৰিলে। শদিয়াত মাৰিলে প্ৰফুল্ল গগৈ বুলি আমাৰ কাৰ্যকৰ্তা, RSSৰ কাৰ্যকৰ্তা। এইকাৰণে এজন ললিত গগৈ বুলি এজন, তেওঁক মাৰিলে আলফাই। মানে আলফাই মানে আতংকবাদ প্ৰত্যক্ষ RSSৰ বিৰোধত আছিল। তো সেইকাৰণে বহুত চেষ্টা কৰিছে। ইয়াৰ আগতে যদিও গোটেই অসম প্ৰান্ত একেলগে আছিল, 92ত দক্ষিণ অসম বেলেগে হৈ গ'ল। ত্ৰিপুৰাত 4জনক একেলগে কিডনেপ কৰিছে। তাৰপিছত আকৌ খ্ৰীষ্টিয়ান আছে, অৰ্থাৎ খ্ৰীষ্টানৰ দ্বাৰা সৃষ্টি কৰোৱা আতংকবাদ আৰু প্ৰত্যক্ষ মুছলমানে মোৰ দৃষ্টিত ইয়াত বিৰোধ কৰিব পৰা নাই বা কৰা নাই। ইয়াততো বেছি বিৰোধ কৰিছে এই আতংকবাদৰ পিছত কোন থাকিব পাৰে, আতংকবাদে বেছি বিৰোধ কৰিছে। NLFT তাত 4জন কাৰ্যকৰ্তা, সুধাময় দাস আহিছিল মাত্ৰ বিভাগ প্ৰচাৰক হিচাপে, দীনেন্দ্ৰনাথ দে দক্ষিণ অসম প্ৰান্ত শাৰীৰিক প্ৰমুখ আছিল, শুভংকৰ চক্ৰৱৰ্তী উত্তৰ ত্ৰিপুৰা জিলা প্ৰচাৰক আছিল, আৰু আমাৰ এই ক্ষেত্ৰৰ কাৰ্যবাহ আছিল শ্যামল সেনগুপ্ত। তো চাৰিওকে এটা জনজাতি হোষ্টেলৰ পৰা কিডনেপ কৰিলে। তো হত্যা কৰা নাই খবৰ দি আছে। তাৰপিছত বাংলাদেশলৈ লৈ গ'ল, কিবা কিবি কৰি আছে তেওঁলোক, আৰু আল্টিমেটলি মাৰিলে। সেইটো NLFTয়ে কৰিলে, নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰা। সেইটোৰ পিছত খ্ৰীষ্টিয়ান আছে। তো এনেকৈ আতংকবাদক অচিলা লৈ পেলাই সংঘৰ বিৰোধ কৰাটো দেখিছোঁ আমি। 2005ত ক'লোৱে আমাৰ আলফাৰ দ্বাৰাই মাৰা হ'ল শুক্লেশ্বৰ মেধিক। তো তাৰপিছতো সংঘৰ স্বয়ংসেৱকে ভয় কৰা নাই। আমাৰ উল্লাসজী আছে, আলফাই কিডনেপ কৰিলে নগাঁও। কুমুদ বৰঠাকুৰ আলফাই কিডনেপ কৰিলে নগাঁও। মই নগাঁৱত থাকোঁতে ফোন আহিলে, তেতিয়াতো আৰু মোবাইল নাই, কিমান ফোন আহিলে আলফা বুলি, মই বোলো সন্মুখলৈ
এনেকুৱা এটা ভাবুকি আছিল ভিতৰে ভিতৰে কিন্তু সাধাৰণ দৃষ্টিৰে এনেকুৱা বিৰোধ কম হৈছে খ্ৰীষ্টিয়ানৰ বেছি বিৰোধ হৈছে ইয়াত যেতিয়া ডিচি আছিল ইংতি কি ইংতি মনত থাকিব আপোনাৰ তেওঁ শাখা বন্ধ কৰিছে গুৱাহাটীত কৰিব নিদিয়ে গতিকে এই ধৰণৰ এক প্ৰতিকূলতা আছিল তো তাৰ পিছতো সংঘ যেতিয়া স্থানীয় মানুহৰ যেতিয়াই অসুবিধা হৈছে যেতিয়াই সন্মুখত প্ৰত্যাহ্বান আহিছে তেতিয়াই সংঘ থিয় হৈছে তেতিয়া পূৰ্বাঞ্চলৰ মানুহে ধৰি লৈছে যে সংঘ আমাৰ শত্ৰু নহয় আৰু সংঘৰ বিস্তাৰ তাৰ কাৰণে হৈছে আৰু যেতিয়া সংঘৰ লাহে লাহে বিস্তাৰ হ'ল ৰাষ্ট্ৰীয় জাগৰণ আমাৰ স্থানীয় প্ৰচাৰক উলিওৱাৰ সিদ্ধান্ত গুৰুজীৰ জন্মশতবাৰ্ষিকী ডক্টৰজীৰ জন্মশতবাৰ্ষিকী এইবিলাকত আমাৰ কাৰ্যকৰ্তাবিলাকে যি ধৰণৰ গাঁৱলৈ গৈ সৰু সৰু লিফলেট পুস্তিকা লৈ পেলাই সংঘৰ দৃষ্টিকোণ প্ৰচাৰ কৰিছে আৰু গাঁৱৰ মানুহে একচেপ্ট কৰিছে আৰু যেতিয়া গাঁৱলৈ সংঘ গৈছে সংঘ মজবুত হৈছে আৰু সেইকাৰণে আজি হেজাৰৰ ওপৰত শাখা আৰম্ভ হৈছে আমি কেতিয়াবা 200 শাখা হওক তাৰ কাৰণে 4-5 বছৰ ৰখিবলগীয়া হৈছে শাখা 300 হওক ৰখিবলগীয়া হৈছিল এতিয়া হেজাৰৰ ওপৰ শাখা কেনেকৈ হৈছে তো স্থানীয় মানুহে একচেপ্ট কৰিছে কাৰণ সংঘৰ কাৰ্যকৰ্তাৰ শুদ্ধ চৰিত্ৰ তেওঁলোকৰ ত্যাগ তেওঁলোকৰ পৰিশ্ৰম তেওঁলোকৰ আত্মীয়তা তো এইবিলাক দেখাৰ পিছত স্বাভাৱিকতেই আমাৰ ইয়াৰ স্থানীয় মানুহৰ কৌতূহল উপজিছে আৰু সেইকাৰণে আজি সংঘ বুলিলে সংঘৰ মানুহ মাতিব লাগে সংঘৰ মানুহৰ ওচৰলৈ যাব লাগে আগতে আমি গ'লে লগ নিদিছিল এতিয়া সংঘৰ মানুহ বিচাৰে এনেকুৱা এটা পৰিৱৰ্তিত পৰিস্থিতি আমি পাইছোঁ আহি যদিও যিমান প্ৰতিকূলতা আছিল এক ধৰণৰ পূৰ্বাঞ্চল গোটেই অঞ্চলটোক লৈয়ে আছিল কোনোবা এটা জাতি বিশেষে বিৰোধ কৰিছে এনেকুৱা পূৰ্বাঞ্চলত হোৱা নাই হৈছে কেতিয়াবা জাতীয়তাবাদ লৈ মই যেতিয়া আন্দোলন সমৰ্থন কৰিছে তেতিয়া কলেজত পঢ়ি আছোঁ ডিগ্ৰী পঢ়ি আছোঁ তেতিয়া ছাত্ৰ সন্থাই কৈছে যে বাহিৰৰ ল'ৰাবিলাক গাঁৱৰ পৰা ল'ৰাবিলাক গাঁৱত গৈ নেতৃত্ব দিব লাগে তো গ'লোঁ গাঁৱলৈ RSS এইকাৰণে ছেক্ৰেটাৰী আছিলোঁ আঞ্চলিক ছাত্ৰ সন্থা তো কি কৰিলে বহিষ্কাৰ কৰিলে যে RSSৰ মানুহ দায়িত্ব ল'ব নোৱাৰে এইবিলাক সিদ্ধান্ত ক'ৰ পৰা তেতিয়া জনা নাছিলোঁ তাৰপিছত জয়নাথ শৰ্মাই স্বেচ্ছাসেৱক বাহিনী খুলিলে তো পেৰেড কোনে শিকাব তেতিয়া আকৌ শংকৰ দাস আহিলে পেৰেড শিকাবৰ কাৰণে কাৰণ ই জানে RSSত যায় এনেকুৱা তো স্থানীয়ভাৱে অলপ ইফাল হ'ব পাৰে আজি হ'ল যদি চাওঁ আমি তেনেকুৱা প্ৰত্যক্ষ বিৰোধ বহুত কম হৈছে সন্ত্ৰাসবাদৰ পৰা বিৰোধ হৈছে প্ৰত্যক্ষ বিৰোধ আৰু প্ৰাকৃতিক দৃষ্টিৰেই আমাৰ প্ৰতিকূলতা বেছি ভাষাই হওক পিন্ধন ধৰণৰ ইত্যাদি কিন্তু এই সকলোতে সংঘৰ কাৰ্যকৰ্তা যিমানবিলাক প্ৰচাৰক আহিছে বাহিৰৰ পৰা প্ৰচাৰকবিলাক আহিছে স্থানীয় প্ৰচাৰক ওলাইছে স্থানীয় বাহিৰৰ মিলি যেতিয়া সম্পৰ্ক সাধাৰণ মানুহৰ সম্পৰ্ক কৰে তো তেওঁলোকে তাৰ মাজত কোনো পাৰ্থক্য দেখা নাপায় সকলোৰে কথা আৰু কৰণীয় এক তাৰ কাৰণেই সংঘ বাঢ়িছে একচুৱেলি আৰু আজি বুজি পাইছে যে সংঘই কোৱা ৰাস্তাইহে শুদ্ধ সংঘই কোৱা কথাইহে শুদ্ধ আৰু পৰিত্ৰাণৰ ইয়াত বাদে গত্যন্তৰ নাই আৰু এই কথাটো সকলোৱে বুজাৰ কাৰণেই আজি সংঘৰ বিস্তাৰ ঘটিছে তো আপোনালোক আছে ইয়াত সংঘৰ ইতিহাস পঢ়িবৰ কাৰণে নাপাব পুৰণা যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকক সুধিলে তো সংঘ স্থানীয়ভাৱে তেওঁ অনুভৱখিনি ক'ব পাৰিব কিন্তু সমগ্ৰ পূৰ্বাঞ্চলত কিদৰে সংঘ কাৰ্য বৃদ্ধি হ'ল কিমান প্ৰতিকূলতা আহিল তো এই বিষয়ে প্ৰত্যেক অঞ্চলৰ যদি পুৰণা কাৰ্যকৰ্তা সোধে তো সেই দৃষ্টিৰে জানিব পাৰিব তথাপি এতিয়া আমাৰ অভিলেখাগাৰ বুলি আছে আৰ্কাইভ তো আৰ্কাইভ যোগে সংগ্ৰহ কৰাৰ চেষ্টা কৰা হৈছে তো থোৰতে যদি কওঁ যে সংঘ কাৰ্যৰ বিস্তাৰৰ কাহিনী
আমাৰ ইয়াত যোৱা ৭৯ বছৰৰ তো এনেকুৱা বিভিন্ন আন্দোলনৰ পিছতো অসমৰ স্বাৰ্থতে সকলো আন্দোলনক সংঘই সমৰ্থন কৰিছে আৰু সঁচা অৰ্থত আন্দোলনবিলাক আৱশ্যকো আছিল অসম আন্দোলনৰ নিচিনা এনেকুৱা মাছ মুভমেণ্ট পৃথিৱীৰ ক'তো দেখা নাই এইটো প্ৰয়োজন আছিল পিছত তেওঁলোকৰ লাইন সলনি হ'ল তেওঁলোকক পথচ্যুত কৰা হ'ল সেইটো বেলেগ কথা হাল মাৰি থাকে আহৈ ওলাই বুলি ক'লে সেই লৰুডাল পুতি থৈ পেলাই হাল বোৱা মানুহটো 1 কিলোমিটাৰ খোজকাঢ়ি যায় ভাত ৰান্ধি থাকে জুইকুৰা নুমাই পেলাই আহৈ ওলাই খেৰৈ খেত বিদেশী খেত বুলি প্ৰচেছন কৰিবলৈ ওলাই এনেকুৱা মাছ মুভমেণ্ট আছিল কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্য আমি ঠিক কামত কৰিব নোৱাৰিলোঁ ষড়যন্ত্ৰকাৰীবিলাকে তেওঁলোকে তাৰ সম্পূৰ্ণ সুযোগ ল'লে এইটো অন্য কথা তথাপিও যিমান লাভ হ'ব লাগিছিল সিমান লাভ নহ'ল কিন্তু বহু পৰিমাণে আমাৰ লাভ হৈছে আৰু এই লাভ হোৱাৰ কিছু ক্ৰেডিট মই ভাবোঁ সংঘৰ কাৰণ সকলো প্ৰতিকূলতাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সঠিক দৃষ্টিকোণ তেওঁলোকক আমাৰ ওপৰৰ কাৰ্যকৰ্তাৰ দ্বাৰা দিয়া হৈছে সুদৰ্শনজী হওক ABP অখিল ভাৰতীয় কাৰ্যকৰ্তা হওক আন্দোলনকাৰীসকলৰ লগত কেইবাবাৰো বহি আৰু যিবিলাক বিভিন্ন সুৰক্ষাৰ দৃষ্টিৰে স্থানীয়ভাৱে ক'ত ক'ত সতৰ্কতা অৱলম্বন কৰিব লাগে তাৰ মই ডিটেইল নকওঁ আজি এনেকুৱা সংবেদনশীল যিবিলাক এৰিয়া আছিল সেই এৰিয়াবিলাকত কিদৰে সতৰ্কতা অৱলম্বন কৰিব লাগে স্থানীয় কাৰ্যকৰ্তাই প্লেনিং কৰি এই ৰাইজক সতৰ্ক কৰি হ'বলগীয়া বহুত এনেকুৱা দুৰ্ঘটনাৰ পৰা গোটেই অসমৰে বিভিন্ন গাঁও অঞ্চলৰ মানুহক বচোৱা আমাৰ পৰৱৰ্তী ইতিহাসত লিখা ইতিহাসত পাব স্থানীয়ভাৱে সংগ্ৰহ কৰা আৰু সেইবিলাক কাৰণতেই স্থানীয় মানুহ সংঘৰ ফালে আহিছে তো আহি আজি এই স্থিতি পাইছে কেৱল ইয়াতেই নহয় গোটেই ভাৰতবৰ্ষৰ এক পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আৰু তাত সংঘৰ 100 বছৰ এটা বেচৰকাৰী অনুষ্ঠানে একেই কাম কৰি এক নিৰ্দিষ্ট পদ্ধতিৰে এক লক্ষ্য সন্মুখত ৰাখি 100 বছৰ অতিক্ৰম কৰা সম্ভৱ সংঘ প্ৰথম 1 লাখ প্ৰায় 26,000 সেৱা কাৰ্য ৰাইজৰ সহযোগিতাৰে ৰাইজৰ সেৱা এই পদ্ধতিৰে কাম কৰা ব্যতিক্ৰমী সংগঠন সংঘ সেৱা ভাৰতীৰ দ্বাৰা কৰি আছে এই ব্যতিক্ৰমী কামবিলাকৰ কাৰণেই সংঘ বৃদ্ধি হৈছে আৰু সকলোৱে আজি সংঘৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে আৰু সেইকাৰণে সংঘ দুপদুপে ইয়াত আগবাঢ়িছে আজি যি গতিত সংঘৰ বিভিন্ন কাৰ্যক্ৰমৰ যোগেদি আমি সমাজৰ মাজলৈ গৈছোঁ তো কাইলৈ আমি অতি কম দিনৰ ভিতৰত দেখা পাম যে সম্পূৰ্ণ পূৰ্বাঞ্চলৰ ৰাইজ নিশ্চিতভাৱে সংঘৰ লগত থাকিব